গৌৰীপুৰত আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন ষ্টুডিঅ' মুকলি ডিলাইফ 365ৰ সমূহ দৰ্শকলৈ লৈ আহিছো এক সুখবৰ। গৌৰীপুৰৰ লগতে ধুবুৰী তথা অসমবাসীৰ বাবে এক আনন্দৰ সংবাদ। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। আপুনি মনপুত মডুলাৰ পাকঘৰৰ কথা ভাবিছে নেকি? চিন্তা নকৰিব। ভাৰতবৰ্ষৰ বিখ্যাত কোম্পানী আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন এতিয়া আপোনাৰ পদূলিত। উন্নত মানৰ সামগ্ৰীৰে প্ৰস্তুত আপোনাৰ গৃহৰ বিভিন্ন আচবাব পত্ৰৰ লগতে কিচেন ৰুমৰ অতি প্ৰয়োজনীয় বস্তু এতিয়া আপোনাৰ হাতৰ কাষত। গৌৰীপুৰ 9 নং ৱাৰ্ডৰ ষ্টেট বেংকৰ ওচৰত থকা জয়ন্ত ভৱনৰ প্ৰথম মহলাত আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন ষ্টুডিঅ' আজি মুকলি কৰে। আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন ষ্টুডিঅ' মুকলি কৰে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে। আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন ষ্টুডিঅ' সম্পৰ্কে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, স্বত্বাধিকাৰী বিপ্লৱ দেৱনাথ আৰু কোম্পানীৰ বিষয়ববীয়াই কি ক'লে সেয়া শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট ডিলাইফ 365। চাওক, আজি গৌৰীপুৰৰ কাৰণে খুব ভাল খবৰ। গৌৰীপুৰ চহৰটো আপোনালোকে অলৰেডি দেখিছেই যে আমাৰ ৰাস্তাবিলাক কিমান ধুনীয়া আহল বহল। তাতে এতিয়া নতুন নতুনকৈ যিবিলাক ব্ৰেণ্ডেড শ্ব'ৰুমবিলাক হৈ আছে, বিশেষকৈ আমাৰ এই ভাই বিপ্লৱ দেৱনাথ তেখেত কেইটামান 2-3-4টা ব্ৰেণ্ডেড কোম্পানীৰ ইতিমধ্যে আমাৰ ইয়াত ইনষ্টল কৰি দিছে। গতিকে চহৰখন দেখাটো খুব ভাল লাগিছে আৰু ব্ৰেণ্ডেড বস্তু আজিকালি সকলোৱে বিচাৰে, কাৰণ হৰেক বালক ইউজ কৰি কোনেও সংসাৰ কৰিব নিবিচাৰে। গতিকে ব্ৰেণ্ডেড বস্তুৰ এটা গেৰাণ্টি থাকে, যেনেকুৱা এই যে আজি ইয়াত প্ৰেষ্টিজ আৰু আল্ট্ৰা ফ্ৰেছৰ যিখিনি আমাক বুজালে ইয়াতে চেলছমেনে যে ইয়াত 10 বছৰৰ কাৰণে ৱাৰেণ্টি থাকিব আৰু কিবা কাৰণত আজি বস্তু লোৱাৰ পিছত যদি বেয়া হৈ যায় উইদিন 24 আৱাৰ সিহঁতৰ মেকানিকবিলাক আহিব। গতিকে এইবিলাক সুবিধা পোৱাৰ পিছত মানুহে আৰু ফাল্টু বস্তু নিকিনে। গতিকে মোৰ ব্যক্তিগতভাৱে খুব ভাল পাইছোঁ। মই বিপ্লৱ দেৱনাথ আপোনালোকে সকলোৱে তো একচুৱেলি এইটো হ'ল এটা নতুন কনচেপ্ট, যিটো আমাৰ ধৰক গৌৰীপুৰত আগত হোৱা নাছিলে। এটা নেশ্যনেল লেভেলৰ এটা ভাল কোম্পানী আল্ট্ৰা ফ্ৰেছ। তো আল্ট্ৰা ফ্ৰেছৰ এটা এইটোক ষ্টুডিঅ' বুলি কয়, কোম্পানী এক্সক্লুচিভ ষ্টুডিঅ' এটা আজি অ'পেন হ'ল। তো এইটো চাৰেৰ থ্ৰুত আজি আমি ইনগ্ৰেশ্যনটো কৰিলোঁ। ইয়াত আপোনাৰ কিচেন ৰিলেটেড মানে মডুলাৰ কিচেন প্লাছ কিচেন ৰিলেটেড গোটেই আইটেমবোৰ, যেনেকৈ সৰু এপ্লায়েঞ্চেছটো আপোনাৰ প্ৰেষ্টিজৰ আৰু মডুলাৰ কিচেনবিলাক আল্ট্ৰা ফ্ৰেছৰ। তো গোটেই বস্তুবিলাক ইয়াতে পাব। আৰু আপোনাৰ কোনোবাই যদি ল'ব বিচাৰে তেনেহ'লে আমাৰ ইয়াতে আহি মডেলবিলাক চাব পাৰে, বা আমাৰ মানুহ আছে সিহঁতে দেখাব। আৰু ইয়াতে ধৰক কি কি মেটেৰিয়েল আমি ইউজ কৰোঁ সেইটো টাচ এণ্ড ফিলটো ইয়াতে ল'ব পাৰে। আৰু টোটালি ডিছপ্লে কৰা আছে বস্তু। ইয়াতে ডাইৰেক্ট বিক্ৰী নহয়। এইটো ধৰক আপুনি ঘৰ বনাইছে, আপোনাৰ ঘৰত মানুহ যাব, মানুহ গৈ এষ্টিমেট দিব, ডিজাইন চুজ কৰিব, সেই আপোনাৰ ঘৰত বস্তু বনাব আপোনাৰ মতে, কিন্তু লোকেলি নহয়। এইটো কোম্পানীৰ যিটো মানে ফেক্টৰী আছে হিমাচলত, তাৰ পৰা বনি আহিব আৰু আপোনাৰ ঘৰত ইনষ্টল হৈ যাব। চিষ্টেমটো এনেকুৱা। তো ইয়াৰ বিষয়ে আমাৰ কোম্পানীৰ এৰিয়া চেলছ মেনেজাৰ যোনজন আছে তেওঁ আৰু ভালকৈ ক'ব পাৰিব। Our head office is in Bombay and our factory in Himachal Pradesh. तो हम लोगों का सिस्टम यही है कि हम लोगों का जो इधर का जो सेल्स पर्सन है, सेल्स मैनेजर है, वो हर एक कस्टमर के घर में जाता है। घर में जाके उसका मेजरमेंट लेते हैं एंड उसका कोटेशन वगैरह 3D डिज़ाइन वगैरह सब हम लोग ही प्रोवाइड करते हैं। उसका हम लोगों का सर्विस पर्सन आके इंस्टॉल करते हैं। टॉप स्टार्टिंग टू एंड हम लोग ही देखते हैं। इसमें बहुत सारी मटेरियल से हम लोगों का काम होता है, जैसे BW प्लाई से काम होता है, हम लोगों का HDHMR से काम होता है, बैक पेंटेड ग्लास से काम होता है, एक्रेलिक से काम होता है। कस्टमर का जैसे कस्टमर का बजट है, हम लोग कोशिश करते हैं कि उस बजट के ऊपर ही हम लोग कस्टमर को मटेरियल दे एंड एक ब्रांडेड कंपनी का मटेरियल दे, जिसमें कोई भी चीज़ हम लोग जो भी चीज़ देते हैं या कुछ जो भी करते हैं वो रिटर्न करते हैं। कोई भी मुंह से बोल दिया कि आज आपको ये मिलेगा, कल आपको वो मिलेगा, वो नहीं है। जितना भी जो भी चीज़ देंगे वो बाय रिटर्न देंगे एंड 10 ईयर्स का वारंटी देंगे इसके ऊपर। कुछ भी खराब होगा तो 72 आवर्स के अंदर हम लोग का सर्विस पर्सन आएगा, इधर पे सर्विस करेगा। सब कुछ कंपनी का अप टू 10 ईयर्स कस्टमर को हम लोग और कुछ पैसा देना नहीं है, जो है वो फाइनल है। हाँ
धुबरीवासी को बोलेंगे कि आप लोग तो किचन बनाते हो, बाहर से बनाते हो, सिलीगुड़ी से बनाते हो, तो लोकल से बनाते हो, आप आओ, देखो, कंपेयर करो एंड हम लोगों से किचन लो। फाइनेंस हम लोगों का फाइनेंस का सुविधा है, HDFC बैंक के साथ हम लोगों का टाई अप है, वो भी 0% इंटरेस्ट रेट पे, जो भी होगा वो 0% इंटरेस्ट रेट, जो भी कस्टमर का होगा वो अप टू 18 मंथ हम लोग फाइनेंस करते हैं 0% इंटरेस्ट।